নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকিতাই মোৰ নতুন এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি গৈ আছো মেডিকেললে আৰু মাৰ আজি চেকআপ আছে। আপোনালোকে নিশ্চয় মোৰ আগৰ ভিডিঅ' যি সকলে চাইছে তেওঁলোকে জানে মাৰ গা ভাল নাছিলে বুলি আৰু আজি মাৰ চেকআপ আছে। আমি সেইবাবে মেডিকেললে গৈ আছো আৰু আজি বতৰটো দেখিছেনে কেনেকুৱা গুমা হৈ আছে, বৰষুণ দিউ হৈছে। আপোনালোকে বাৰু এই ফ্লাইঅভাৰখন দেখি চিনি পাইছেনে? মোৰ আগৰ ভিডিঅ'ত আপোনালোকে দেখিছিলে এইখন বনাই থকা মই দেখুৱাইছিলো আৰু এতিয়া আমি তাৰ ওপৰেদিয়ে গৈ আছো। এতিয়া আমি মেডিকেললৈ গৈ থাকো, তাৰ পাছত আকৌ আপোনালোকক দেখুৱাম। চাই থাকিব ভিডিঅ'টো। আমি মেডিকেল আহি পাইছোহি আৰু এয়া চাওকচোন গোটেই পানী হৈ আছে। আজিকালি যোৰহাটতো বৰষুণ হলে এনেকে বানপানী হোৱা নিচিনা হয়, দেখিছেনে? যতে ততে আজিকালি এনেকে পানী হৈ যায়। কৃত্ৰিম বানপানী আমাৰ যোৰহাটতো হ'বলৈ লৈছে। নাজানো কি হ'ব, কি কাৰণে এইবিলাক হৈ থাকে। এয়া দেখিছেনে গোটেই পানী, আৰু এনেকে পানী হৈ থাকিলেতো পেচেণ্ট বিলাকৰ বহুত কষ্ট হ'ব ন, অহা যোৱা কৰিবলৈ। এয়া দেখিছেনে গোটেই পানী, খোজকাঢ়ি অহা যোৱা কৰিবলৈ বহুত অসুবিধা। এতিয়া আমি গৈ আছো ডক্টৰৰ ওচৰলে। এয়া পিছে মীনা বাইদেউ আৰু মা আহি আছে। মা বাৰু ভাল হোৱা নিচিনা মোৰ লাগিছে। আপোনালোকৰ বাৰু দেখি কেনেকুৱা লাগিছে জনাবচোন। এয়া ধুনীয়াকৈ এতিয়া খোজকাঢ়ি আহি থাকিব পাৰিছে। আমি ডক্টৰক দেখাই লওঁ এতিয়া। এয়া ডক্টৰে চাই মেলি হৈ গ'ল, চব ঠিকে আছে বুলি ক'লে। আৰু আপোনালোকে জানেই মাৰ মূৰত চিলাই পৰিছিলে, এতিয়া এয়া চিলাই খুলি আছে। দুখ পাইছে নি? সকলোখিনি আমাৰ ধুনীয়াকৈ হৈ গ'ল আৰু মাও ভাললৈ আহিছে এতিয়া। বহুতখিনি ৰিপৰ্টবিলাক ভাল আহিছে, ভাল লাগিছে সেইকাৰণে। আৰু এয়া মই অকণমান ভিডিঅ' কৰি থলোঁ চিন হিচাপে, আৰু এটা মেমৰি সকলোৰে ধুনীয়াকৈ এনেকৈ থাকি যাব, সেইকাৰণে ভিডিঅ' কৰি থলোঁ। আপোনালোকে চাব, কেনেকুৱা পালে জনাব। এয়া হৈছে দুদিনমানৰ পিছত। এয়া মাহঁত আহিল মাৰ খবৰ ল'বলৈ। বিয়নীয়েক আহিছে বিয়নীকৰ খবৰ ল'বলৈ। আৰু এয়া ৰাতি আমি শোৱাৰ যোগাৰ কৰিছোঁ। খুব গৰম পৰিছে, সেইকাৰণে গোটেইবোৰ একেটা ৰুমতে AC ৰুমতে শুওঁ বুলি গোটেই এয়া ঢালাই পাৰি লৈছোঁ। ভাল লাগে ন এনেকৈ কেতিয়াবা শুবলৈ? বেক কেমেৰা কৰি দেখুৱাওঁ ন। এয়া ভনী জোৱাই বিচনাৰ ওপৰত, আৰু এয়া ভণ্টিয়ে চুলি ফনিয়াই আছে, আৰু এয়া মা শুই আছে। আৰু এয়া চাওকচোন আমাৰ এই কচু গুটিকেইটাই কি কৰি আছে। সিহঁতে এনেকৈ গাত গা লাগি থাকে, জানো কেনেকৈ থাকে ইমান গৰমত। ভাল লাগিছে নাই ৰিক? এয়া দুই বিয়নীয়েক বহি কথা পাতি আছে। মাহঁত আচলতে যাবলৈ ওলালে আজি। এক ৰাতিৰ কাৰণেহে আহিছিলে, মই আৰু এক ৰাতি ৰাখিলোঁ আৰু 2 ৰাতি থাকিলে। আৰু এতিয়া এয়া যাবলৈ হ'লেই। ভণ্টিহঁতে এয়া বেগ চেগ সোমোৱাইছে আৰু এয়া মাহঁত আহিছিলে আমাৰ এই মাৰ খবৰ ল'বলৈ। আজি এতিয়া যাবলৈ ওলাইছে, আৰু এতিয়া এয়া একেলগে মিলি আমি অকণমান চাহ খাওঁ। মাহঁত আহিলে কাৰণে বহুত ভাল লাগিলে, নহ'লে আমাৰ পৰিৱেশটোৱে মানে কিবা হৈ আছিলে। দুদিনৰ কাৰণে আহিলে যদিও বৰ ভাল লাগিলে। এতিয়া যাবলৈ ওলাইছে, বেয়াও লাগিছে, উপায় নাই, কি কৰিম। আৰু এয়া চাওকচোন, সদায় মায়ে মোক এৰি থৈ যোৱাৰ সময়ত এনেকৈ চকু পানী টুকে। খুব দুখ লাগে। মই ঘৰৰ পৰা অহাৰ সময়তো মায়ে এনেকৈ চকু পানী টুকে। বৰ বেয়া লাগে, মোৰো বহুত বেয়া লাগে বাৰু মাহঁতক এৰি থৈ আহিবলৈ, কিন্তু উপায় নাই। আমাৰ এয়াই লাইফ আৰু, নহয় জানো?
বাৰু যি কি নহওক আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈ আহিছোঁ বাই বাই